চাই আছে টাইম মেডৰ ষ্টুডিঅ'ত মই শৰৎ গাঁৱৰ লৈ আহিছো এই মুহূৰ্তৰ ভয়ংকৰ খবৰ লিকাবালিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ লিকাবালি বৰ্তমান উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি বৰ্তমান অৰুণাচল আৰক্ষীয়ে গুলি চালনা কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ যিহেতুকে আজিৰ দিনটোত অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰী ক্ষমা কৰিব মন্ত্ৰী অতুল বৰাই যেহেতুকে বৈঠক আয়োজন কৰিছিল কিন্তু বৈঠকৰ পূৰ্বে এতিয়া কিন্তু পুনৰ ভয়ংকৰ পৰিস্থিতি লোৱা দেখিবলৈ পোৱা গৈছে লিকাবালি টিএমপিকে প্ৰতিবাদকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অৰুণাচলী আৰক্ষীয়ে চাৰি জাইকৈ গুলি চালনা কৰিছে সমান্তৰালকৈ টিএমপিকে প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছে ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছে মোৰ ডাঙৰ খবৰ লিকাবালি টিএমপিকে প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি অৰুণাচলী আৰক্ষীৰ শিলগুটি নিক্ষেপ আৰু অৰুণাচলী আৰক্ষীৰ গুলি চালনা শান্তিপূৰ্ণ প্ৰতিবাদকাৰীলৈ ঘটনাস্থলীৰ ৰাওনা হৈছে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু প্ৰতিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত তীব্ৰ সংঘাত মই ভিজুৱেল দেখাব বিচাৰিম এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই ভিজুৱেল দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক এক ভয়ংকৰ পৰিস্থিতি লিকাবালি টিএমপিকে প্ৰতিবাদৰ মাজতে পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এক ভয়ংকৰ পৰিস্থিতি লোৱা দেখিবলৈ পোৱা গৈছে যেহেতু কালিৰ দিনটোৰ পৰা যেহেতু তাত প্ৰতিবাদ চলি আছিলে আৰু সেই প্ৰতিবাদ অৰ্থনৈতিক অৱৰোধ কৰিছিল আৰু আজিৰ দিনটোত এই প্ৰতিবাদৰ মাজত এক ভয়ংকৰ পৰিস্থিতি লোৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো দৃশ্যাংশ দেখুৱাইছো অৰুণাচলী আৰক্ষীয়ে কেনেধৰণে অসমৰ শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে দৃশ্যাংশ দেখুৱাইছো টাইম এড এক্সক্লুচিভ দৃশ্য আমি দেখুৱাই আছো লিকাবালিত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি আমি দেখুৱাইছো এই মুহূৰ্তৰ সেই দৃশ্যাংশ আমি দেখুৱাইছো লিকাবালিত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীলৈ অৰুণাচলী আৰক্ষী গুলি চালনা আমি জনাই আছো এই মুহূৰ্তৰ এই ভয়ংকৰ খবৰ জনাবলৈ চেষ্টা কৰিছো লিকাবালিত সংঘটিত হৈছে উত্তপ্ত পৰিস্থিতি বৰ্তমান চেপা উত্তেজনাই বিৰাজ কৰিছে লিকাবালিত যেহেতুকে প্ৰতিবাদ কৰি আছিলে তাত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিলে টিএমপিকে যিসকল সদস্যই দৃশ্যাংশ দেখুৱাইছো কেনেধৰণে দুইফালত কেনেধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে আমি দৃশ্যাংশ দেখুৱাই আছো আৰু প্ৰতিবাদকাৰীলৈ অৰুণাচলী আৰক্ষীৰ শিলগুটি নিক্ষেপ এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব ইতিমধ্যে চাৰি জাই গুলি চালনা কৰিছে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীলৈ চাৰি জাই গুলি চালনা কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব যেহেতুকে তাত প্ৰতিবাদ চলি আছিলে আৰু অসমৰ ফালৰ পৰা যিসকল টিএমপিকে নেতা আছিলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিলে আৰু সেই প্ৰতিবাদৰ মাজতেই এই ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ দেখুৱাইছো যেহেতু কালিৰ দিনটো যেহেতু পৰহিৰ দিনটোত অৰুণাচলৰ সেই মিমাং বগতীত যি গুলি চালনা ঘটনা হৈছিল তাৰ পাছত কালিৰ দিনটোৰ ভাগত তাত প্ৰতিবাদ কৰিছিলে আৰু প্ৰতিবাদৰ পিছত আজি পুনৰ তাত প্ৰতিবাদ কৰি আছিলে শান্তিপূৰ্ণ প্ৰতিবাদ চলি আছিলে আৰু সেই শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজতে এই ভয়ংকৰ ঘটনা কৰিছে অৰুণাচলৰ যিসকল আৰক্ষী সেই আৰক্ষীয়ে চাৰি জাইকৈ গুলি চালনা কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাই আছো টিএমপিকে প্ৰতিবাদত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে অৰুণাচলৰ তৰফৰ পৰা এক ভয়ংকৰ কাণ্ড বুলি ক'ব লাগিব শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা লোকৰ ওপৰত শিলা বৰ্ষণ কৰিছে অৰুণাচলী সেনা এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাই আছো আমি দৃশ্যাংশ দেখুৱাইছো এক ভয়ংকৰ খবৰ প্ৰতিবাদকাৰীলৈ অৰুণাচলী আৰক্ষীৰ গুলি চালনা কৰিছে অসমৰ প্ৰতিবাদকাৰী আৰু এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ক'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লিকাবালিৰ উত্তপ্ত পৰিস্থিতিৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া কৰিছে দুয়োখন ৰাজ্যৰ ৰাইজক
শান্তি বৰ্তাই ৰখাৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ, শীঘ্ৰে দুয়োখন চৰকাৰে সীমা বিবাদ মীমাংসা কৰাৰ আশ্বাস প্ৰদান কৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো, যিহেতু উত্তপ্ত পৰিস্থিতিৰ মাজতে এক্স হেণ্ডেল যোগে এই আহ্বান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লিকাবালি উত্তপ্ত পৰিস্থিতিৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে, যিহেতুকে লিকাবালিত ভয়ংকৰ পৰিস্থিতি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ সৈতে ডেস্কৰ পৰা কন্দৰ্প গগৈ আছে। কন্দৰ্প, এই সন্দৰ্ভত কিছু মতামত জনোৱাটো বিচাৰিছো। তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছিল। শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছিল TMPKৰ ফালৰ পৰা। শান্তিপূৰ্ণ প্ৰতিবাদ চলি আছিল। শান্তিপূৰ্ণ প্ৰতিবাদ চলি থকাৰ মাজতে দেখিবলৈ পোৱা গৈছে অৰুণাচল আৰক্ষীৰ ফালৰ পৰা দেখিবলৈ পোৱা গৈছে শিলগুটি নিক্ষেপ কৰিছে। শিলগুটি নিক্ষেপ কৰা হৈছে অৰুণাচল আৰক্ষীৰ ফালৰ পৰা, আৰু গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে। শান্তিপূৰ্ণ প্ৰতিবাদ, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছিলে। যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে, 18জনকৈ লোকলৈ গুলীচালনা কৰিছিলে, লক্ষ্য কৰি গুলীচালনা কৰিছিলে। শান্তিপূৰ্ণ প্ৰতিবাদ TMPKৰ ফালৰ পৰা অব্যাহত আছে। কালি নিশাও প্ৰতিবাদ সাব্যস্ত কৰিছিলে, আৰু সমগ্ৰ ঘটনা মীমাংসা কৰাৰ বাবে ইতিমধ্যে আলোচনাত মিলিত হৈছে অসম চৰকাৰৰ ফালৰ পৰা। অতুল বৰাই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। অতুল বৰা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে অৰুণাচল চৰকাৰৰ ফালৰ পৰা, কিয়নো অৰ্থনৈতিক অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছিলে TMPKৰ ফালৰ পৰা। যদিহে গুৰুত্বপূৰ্ণ মীমাংসা নহয়, অসম অৰুণাচলৰ যি বিবাদ চলি আছে, বিবাদৰ যদি গুৰুত্বপূৰ্ণ মীমাংসা নহয়, তেনেহ'লে সমস্যাৰ যদি সমাধান নহয়, তেনেহ'লে অৰ্থনৈতিকভাৱে অৱৰোধ কৰি দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছিল TMPকে। শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিয়নো শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ সকলোৰে অধিকাৰ থাকে। অসমৰ প্ৰতিবাদ স্থলীত দেখিবলৈ পোৱা গৈছে শান্তিপূৰ্ণ প্ৰতিবাদ চলি আছিলে। TMPKৰ সদস্যসকলে শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত ৰাখিছিলে। তাৰ পাছত দেখিবলৈ পোৱা গৈছে অৰুণাচলৰ আৰক্ষীৰ ফালৰ পৰা দেখিবলৈ পোৱা গৈছে শিলগুটি নিক্ষেপ কৰিছে। একেবাৰে সাংঘাতিক কথা, অৰুণাচলী আৰক্ষীৰ ফালৰ পৰা শিলগুটি নিক্ষেপ কৰা হৈছে TMPKৰ সদস্যলৈ, আৰু দেখিবলৈ পোৱা গৈছে গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পিছতে আহ্বান জনাইছে, সকলোকে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী কি কৈছিলে এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকী কৈছে লিকাবালিত যি TMPKৰ মাজত যি প্ৰতিবাদৰ মাজতে যি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে, মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সমস্যাৰ সমাধান কৰিব লাগে শান্তিপূৰ্ণভাৱে। সমস্যাৰ সমাধান কৰাৰ বাবে আহ্বান জনাইছে। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা সম্পৰ্ক কেৱল ভৌগোলিক সীমাৰেখাতে সীমাবদ্ধ হৈ থকা নাই, তাতকৈ গভীৰ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে। আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অসমৰ ৰাইজে মৰম চেনেহ আৰু পৰম্পৰাৰ যে পৰস্পৰ শ্ৰদ্ধাৰ জৰিয়তে যি ভাতৃ ভগ্নীৰ দৰে বসবাস কৰি আছে দুয়োখন ৰাজ্যৰ মাজত বা উত্তৰ পূৰ্বাঞ্চলৰ জনতাই, আৰু শেহতীয়া বছৰৰ ওপৰত আমি আলোচনা আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশৰ মাজেৰে সমস্যাৰ সমাধান কৰিছোঁ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু সীমান্তৰ সৰহসংখ্যক সমস্যাৰ সমাধান কৰিবলৈ আমি সক্ষম হৈছোঁ। শান্তিপূৰ্ণ আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান হোৱাটো বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়া 52খন গাঁওহে অৱশিষ্ট আছে, আৰু দুয়োখন চৰকাৰে বাকী থকা যি বিবাদখিনি আছে, বিবাদ যি চলি আছিলে সীমা বিবাদ অৰুণাচলৰ অসমক লৈ পেলাই, সম্পূৰ্ণৰূপে নিষ্পত্তি কৰিবলৈ এই একেই একতাৰ মনোভাৱেৰে আলোচনা অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। আৰু মই অসম আৰু অৰুণাচলৰ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ। সীমাৰেখাতেই হয়তো আমাৰ ৰাজ্য দুখনক পৃথক কৰিব পাৰে, কিন্তু ই কেতিয়াও আমাৰ হৃদয়ক বিভক্ত কৰিব নোৱাৰে বুলি তেওঁ আহ্বান জনাইছে। দুয়োখন ৰাজ্যৰ মাজত শান্তিৰ মাজেৰে প্ৰতিটো সমস্যাৰ সমাধান হওক, কিয়নো সীমা সমস্যা থাকিব পাৰে, ৰাজ্যসমূহৰ মাজত সীমা সমস্যা থাকিব পাৰে, কিন্তু শান্তিপূৰ্ণ আলোচনাৰ মাজেৰে সীমা সমস্যাৰ সমাধান হ'ব পাৰে। কিন্তু শান্তিপূৰ্ণ প্ৰতিবাদে সাব্যস্ত কৰিছিলে অসমৰ সংগঠন, অসমৰ খিলঞ্জীয়াৰ সংগঠন TMPKৰ ফালৰ পৰা, মিচিং সংগঠনৰ ফালৰ পৰা শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছিলে, বিৰোধ কৰিছিলে, কিয়নো দুৰ্বৃত্তৰ ফালৰ পৰা, অৰুণাচলী দুৰ্বৃত্তৰ ফালৰ পৰা অসমলৈ গুলীচালনা কৰা হৈছিলে। অসমলৈ গুলীচালনা কৰা হৈছিল, 18জনকৈ লোকক লক্ষ্য কৰি গুলীচালনা সংঘটিত কৰিছিলে। আৰু তাৰ পাছতে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছিলে, আৰু শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰ সকলোৰে আছে। কিন্তু এইবোৰতো অৰুণাচলীৰ ফালৰ পৰা, অৰুণাচল আৰক্ষীৰ ফালৰ পৰা শান্তিপূৰ্ণ প্ৰতিবাদত ব্যাঘাত জন্মা দেখিবলৈ পোৱা গৈছে। শিলগুটি নিক্ষেপ কৰাৰ দৰে ঘটনা, শিলগুটি নিক্ষেপ কৰিছে অৰুণাচলী আৰক্ষীৰ ফালৰ পৰা, আৰু গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে। ই অতি মৰ্মান্তিক কথা, অতি দুখজনক কথা, এনে হ'ব নালাগে। আৰু সীমান্তক লৈ যি বিবাদ চলি আছে অসম আৰু অৰুণাচলৰ মাজত, আৰু সমস্যাৰ সমাধান হ'ব লাগে শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে, আৰু অসম চৰকাৰৰ ফালৰ পৰা সেয়া বিচৰা হৈছে, অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বিচৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনাইছে, সকলোৱে শান্তি সম্প্ৰীতিৰ মাজেৰে আমি দীৰ্ঘদিনৰ পৰা আমি বসবাস কৰি আছোঁ দুয়োখন ৰাজ্যৰ মাজত, আৰু সীমাৰ সমস্যাক লৈ যি বিবাদ চলি আছে, ভূমি যি বিবাদ চলি আছে অৰুণাচল আৰু অসমৰ মাজত, এই সকলোবিলাক সমস্যা শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সেই সমস্যাৰ সমাধান হ'ব লাগে। সকলোকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে আহ্বান জনোৱা হৈছে। কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে যি শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে, TMPKৰ ফালৰ পৰা যি শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে, এই শান্তিপূৰ্ণ প্ৰতিবাদত ব্যাঘাত জন্মোৱা দেখিবলৈ পোৱা গৈছে।
এক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু শান্তিপূৰ্ণ প্ৰতিবাদ চলি আছিলে আৰু সেই শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজত এনেধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে অৰুণাচলী আৰক্ষীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে অসমৰ লোকক যিসকল লোক কোনো ধৰণৰ একো কৰা নাছিলে তাত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিলে ইয়াৰ পূৰ্বেও অৰুণাচলৰ লোকে অসমৰ লোকক আক্ৰমণ কৰিছিলে একো মাত মতা নাছিলে তাৰ পাছত পুনৰবাৰ অৰুণাচলৰ লোকে অৰুণাচলৰ আৰক্ষীয়ে অসমৰ লোকক এনেধৰণে আক্ৰমণ কৰাটো অতিকৈ গৰিহণাযোগ্য বুলি ক'ব লাগিব যিহেতুকে লিকাবালিত আজিৰ দিনটোত TMPK নেতাসকলে TMPK সদস্যসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিলে কোনো তাত উৎপাত কৰা নাছিলে বা নিজৰ ফালৰ পৰা কোনো একো কৰা নাছিলে কিন্তু তাৰ পাছতো এইসকল অৰুণাচলৰ যি অৰুণাচলৰ আৰক্ষীসকলে গুলি চালনা কৰাৰ দৰে ঘৃণনীয় কাৰ্য সংঘটিত কৰা দেখিবলৈ পোৱা গৈছে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰা দেখিবলৈ পোৱা গৈছিল এইসকল অৰুণাচলী আৰক্ষী শিলগুটি নিক্ষেপ কৰিছে আৰক্ষীয়ে শিলগুটি নিক্ষেপ কৰিছে বিগত সময়ত আমি দেখো প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰে কিন্তু এবাৰ ওলোটা কৰিছে অৰুণাচলী আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছে আৰু সমান্তৰালকৈ অতি ঘৃণনীয়ভাৱে গুলি চালনা কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰীৰ ওপৰত আমি এম্বিয়েন্সৰ মাধ্যমত শুনা ল'ব বিচাৰিছো